প্ৰেক্টিছ নকৰে প্ৰেক্টিছ কৰাৰে ঘৰত কেতিয়াবা সদায় গ্লাছৰ সন্মুখত প্ৰেক্টিছ কৰিবা নিজক কেনেকুৱা দেখিছে চাই চাই প্ৰেক্টিছ কৰিবা গম পাইছানে যি এই অঞ্চল মৌগাঁও অঞ্চলত একেবাৰে আমি এই বৃহত্তৰ অঞ্চলটো টংলাৰ পৰা আমি ধৰ ৬-৭ কিলোমিটাৰ দূৰত্বত আমাৰ এই ঠাইখিনি কিন্তু আমাৰ বিহুৰ ক্ষেত্ৰত বহুত পিছপৰা বুলি ক'লেও ভুল নহয় আৰু সেইকাৰণে আমি যোৱা বছৰৰ পৰা আমাৰ টংলা কুকুৰা কাটাৰ পৰা এইফালে পচকীয়া হাতীবান্ধাৰ এনেকৈ আমি যুৱচামে লগ হৈ কেনে দক্ষিণ টংলা আঞ্চলিক যুৱ মঞ্চ নামেৰে এখন মঞ্চ গঠন কৰিছিলোঁ আৰু আমি ভাবিছিলোঁ আমাৰ ইয়াৰে ল'ৰা ছোৱালীবিলাক যিহেতু বিহু শিকাৰ ক্ষেত্ৰত বা প্ৰশিক্ষণৰ ক্ষেত্ৰত একেবাৰে পিছপৰা বা টংলালৈকে গৈ শিকিবলৈ সুবিধা বিশেষ নাপায় সেইকাৰণে আমি যোৱা বছৰৰ পৰা এটা ইয়াত মানে কৰ্মশালাৰ আয়োজন কৰিছিলোঁ আৰু এইবাৰ আমাৰ দ্বিতীয় বৰ্ষ গতিকে চেষ্টা কৰিছোঁ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিক যাতে কিবা এটা হ'লেও যাতে ধৰ আমি দিব পাৰোঁ আমাৰ জৰিয়তে সেয়েহে এইবাৰ আমি মঙলদৈৰ পৰা দিব্যশ্ৰী ডেকা তেখেত DY 365 বিহুৰাণীৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগী আছিলে তেখেতক আনি আমি আমাৰ আজি প্ৰশিক্ষক হিচাপে আমাৰ এই কৰ্মশালাত তেখেতে বৰ্তমান শিকাই আছে 7 দিনীয়া কাৰ্যসূচী লৈছোঁ তো 10 তাৰিখলৈকে আমাৰ আজিৰ কৰ্মশালা থাকিব আৰু ইয়াৰ পিছত আমি যোৱা বছৰৰ পৰা যিহেতু ইয়াতে আমাৰ কোনো ধৰণৰ অনুষ্ঠান নহয় বহাগী উৎসৱ বা বিহু ৰঙালী বিহু কোনো পতা নহয় আমি মে'ৰ 1 তাৰিখটো বা অৰ্থাৎ এইবাৰ 17 বহাগ পৰিব আৰু যোৱা বছৰ 18 বহাগ আছিলে আমি মৌগাঁও হাইস্কুলৰ খেলপথাৰতে এদিনীয়া কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপন কৰিছিলোঁ আৰু যিখিনি শিক্ষাৰ্থীয়ে আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে বা আহিছে সেই শিক্ষাৰ্থীসকলৰ আমি সেই বহাগী উৎসৱত তেওঁলোকৰ মাজত এটা মানে আকৌ প্ৰতিযোগিতা আমি মানে বিহু নাচৰ প্ৰতিযোগিতাও মানে অনুষ্ঠিত কৰিম আনুষংগিক আমাৰ বহুতেই আছিলে আমাৰ যিখন যুৱ মঞ্চ আমাৰ এই অঞ্চলটো যিহেতু শিক্ষা বা শৈক্ষিক সাংস্কৃতিক সামাজিক ক্ষেত্ৰত বহুতো ক্ষেত্ৰতে পিছপৰা গতিকে এই গোটেইবিলাক দিশ সামৰি আমি কিছু মানে আগবাঢ়ি যাব পাৰোঁ নেকি শিক্ষাৰ ক্ষেত্ৰতেই হওক বা সাংস্কৃতিক ক্ষেত্ৰতেই হওক বা সামাজিক ক্ষেত্ৰতেই হওক গতিকে এই ক্ষেত্ৰসমূহত আমি যাতে কিছু হ'লেও অৰিহণা যোগাব পাৰোঁ সেই উদ্দেশ্যে আমি যুৱ মঞ্চখন গঠন কৰা হৈছিলে আৰু আমি যোৱা বছৰ বিশেষ মানে বিহুটো পাতিলোঁ বা কৰ্মশালা পাতিলোঁ আৰু বিশেষ কাৰ্যসূচী ল'ব পৰা নহ'ল যদিও এইবাৰ আমি কিছুমান কাৰ্যসূচী ল'ম বুলি আমি ভাবিছোঁ যেনে আমাৰ এই ৰাস্তাটোৰ কাষত আমি কিছুমান গছপুলি ৰোপণ কৰাৰ কথা চিন্তা কৰিছোঁ আৰু ল'ৰা স্কুলবিলাকত ধৰ মানে শিক্ষাৰ ক্ষেত্ৰত আমি কিছু অভিভাৱকসকলৰ লগত কিছু মত পোষণ কৰাৰ ক্ষেত্ৰত আমি কথা ভাবিছোঁ বা খেল ধেমালিৰ ক্ষেত্ৰতো যাতে আমি কিছু ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিব পাৰোঁ গতিকে এনে ক্ষেত্ৰত আমি কিছুমান পদক্ষেপ হাতত ল'ম বুলি কেনে আমি ইতিমধ্যে আমি আলোচনা কৰিছোঁ চেষ্টা কৰিম এইবাৰ আমি 400 টকা কৰি ভৰ্তি মাচুল লৈছোঁ আমাৰ এই অঞ্চলৰ প্ৰায় 6-7খন গাঁৱৰ কণ ল'ৰা ছোৱালীসকলক আমাৰ ইয়াৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত যোগদান কৰাই যাতে তেখেতসকলৰ সুপ্ত বিহু যি প্ৰতিভা বিহু নাচ ঢোল এই ক্ষেত্ৰত বিহুগীত এই ক্ষেত্ৰত তেওঁলোকে যাতে কিছু এটা শিকাৰ প্ৰয়াস কৰে সেয়াই আমাৰ গাৰ্জেনসকলে যাতে আমাৰ লগত সহযোগ কৰি তেওঁলোকৰ কণ ল'ৰা ছোৱালীৰ লগতে কিশোৰীসকলক বা কিশোৰসকলক বিহুৰ ক্ষেত্ৰত যিটো নেকি আমাৰ জাতীয় উৎসৱ বুলি আমি বা আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ডস্বৰূপ বুলি আমি বিহুক দাবী কৰি কৈ আহি আছোঁ কিন্তু এই ক্ষেত্ৰত আমি আমাৰ জাতীয় উৎসৱটোৰ বিষয়ে তেখেতসকলক আমাৰ উঠি অহা প্ৰজন্মক যাতে শিক্ষা দিয়াত আমাক সহায় কৰে আমাৰ জৰিয়তে তাৰ কাৰণে আমি ৰাইজক বিপুল অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটো আমাৰ এতিয়া ওদালগুৰি জিলাৰ টংলাৰ পৰা দক্ষিণে প্ৰায় 5 কিলোমিটাৰ দক্ষিণে মৌগাঁও নামৰ এই মৌগাঁও মিলন হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হৈ আছে হয় 7 দিনীয়া এটি মানে বিহু কৰ্মশালা আজিৰ পৰা আমি আৰম্ভ কৰি প্ৰায় 10 তাৰিখলৈকে অনুষ্ঠিত কৰিম গতিকে এই লোকেশ্যনত আমাক যোগাযোগ কৰিলে আমাৰ অভিভাৱকসকলে লগ পাব